কেইদিনমান আগতে আমাৰ কমাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হৈছিল। ৰাস্তাই ঘাটে আজিকালি আপোনালোকে পুলিচবিলাক দেখা পাব। অফিচত ডেকা ডেকা নতুন ল'ৰা ছোৱালী কাম কৰি থকা আপোনালোকে দেখা পাব। সবৰে বাপেক মাকৰ কথা শুনিব। কোনো ধৰণৰ টকা পইচা দিয়া নহয়, সব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী। আজি 3 বছৰৰ ভিতৰতে যিখন অসমত দালালক টকা নিদিলে এটা চাকৰি নহৈছিল, আজি 1 লাখ চাকৰি হল, এটা দালালে 1 টকাও তুলিব নোৱাৰিল। এতিয়া আৰু 35,000 চাকৰি আমি দিব গৈ আছো। ইয়াতো এইবাৰতো দালালবিলাকে নিজে ফ্লেট হৈ শুয়ে দিলে যে আৰু কাম নাই, পইচা ল'ব উপায় নাই। সবে গম পাই গল এতিয়া মেৰিটত চাকৰি হ'ব। প্ৰথমতে MLA বিলাকে মোক বেয়া পাইছিল যে চাকৰি আমি লিষ্ট দিব নোৱাৰো। এতিয়া MLA বিলাকে কৈছে ভাল হল, নহলে আমাৰ মূৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰত অহা মানুহক চাহ খুৱাই থাকোতেই গ'লহেঁতেন, চাকৰি দিব পাৰো নোৱাৰো। আৰু নোপোৱাবিলাকে আমাকে গালি পাৰিলেহেঁতেন। এতিয়াতো এইটোও জামেলা নাই। আমাৰ বিধায়কসকলেও লাহে লাহে মোক কৈছে যে এইটো চিষ্টেমে ভাল। আজি আমি 96,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলো। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰি দিয়াই নহয়, চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলো। এতিয়া অসমৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। আৰু 4,000 চাকৰি দিলেই মোৰ সংকল্প পূৰ্তি হয়। কিন্তু আমি আৰু আগুৱাই যাব খুজিছো। আৰু তাৰ বাবে এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰিৰ লগত আৰু 35,000 নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। অসমৰ যুৱক যুৱতীসকলে আজি আন্দোলন বিবৰ্জিত এটা পৰিৱেশত নিজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ এটা নতুন সপোন দেখিব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে আই মাতৃ